ফেনে ফুটুকাৰে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঘণ্টাত 10 পৰা 15 চেণ্টিমিটাৰকৈ বৃদ্ধি হৈছে জলপৃষ্ঠ। বিপদ সীমা অতিক্ৰম কৰি বৈছে ব্ৰহ্মপুত্ৰৰ পানী। বন্ধ কৰি দিয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কাল ৰূপ ধাৰণ কৰিছে উজনি অসমৰ কেইবাখনো জিলাত। গুৱাহাটী ব্ৰহ্মপুত্ৰৰ জলস্তৰ প্ৰতি ঘণ্টা বৃদ্ধি হৈছে 10 পৰা 15 চেণ্টিমিটাৰলৈকে। ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঘণ্টাত 10 পৰা 15 চেণ্টিমিটাৰকৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। যদি এনেদৰে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বয় তেতিয়াহ'লে সমগ্ৰ ৰাজ্য অনাগত সময়ত কিন্তু বানপানীৰ কবলত পৰিব পাৰে। ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলা বানপানীৰ কবলত। যদি এনেদৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থাকে তেন্তে যিকোনো মুহূৰ্ততে বানপানীৰ কৰাল গ্ৰাসত পৰিব নামনি অসমৰ কেইবাখনো জিলা। কেমেৰাৰ সন্মুখতে খহি গ'ল মহানগৰী খানা নদীৰ ওপৰত থকা পূব ধাৰাপুৰ গাড়ীগাঁও সংযোগী পথ। ব্ৰহ্মপুত্ৰৰ দীপৰ বিল সংযোগী খানা নদীৰ স্লুইচ গেটৰ লগতে নিৰ্মিত এই পথটিৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ। অলপতে এই ৰাস্তাৰ কাম কৰি আছে, চাওক কি হেমাহি কাম। আমি ইমান লাগি আছো, তেওঁলোকে হেমাহি লেবাৰ কেতিয়াবা আহে কেতিয়াবা নাহে। দুৰ্ভাগ্যজনক কথা, আজিলৈকে ৰাস্তাটো সুন্দৰভাৱে অৰ্থাৎ মানে নিৰাপদভাৱে আমাৰ ৰাইজে অহা যোৱা কৰিব পৰা নাই। এতিয়া দেখা যায় কেতিয়াবা হয়তো মধ্যতে বহি যায়, কেতিয়াবা ছাইডবিলাক গুচি যায়, সদায় ৰিপেয়াৰিঙে হৈ আছে। ইফালে উজনি নামনি অসমত ব্ৰহ্মপুত্ৰৰ পানীয়ে কালৰূপ ধাৰণ কৰা সময়তে সোৱণশিৰি, দিখৌ, দিচাং, বুঢ়ীদিহিং, জীয়াভৰলী, বেকী, কুচিয়াৰা নদীও বৈছে বিপদসীমাৰ ওপৰেৰে। কালৰূপ ধাৰণ কৰা এইকেইখন ব্ৰহ্মপুত্ৰৰ উপনদীয়ে যিকোনো মুহূৰ্ততে বানপানীৰ সৃষ্টি কৰিব পাৰে উজনি নামনিৰ বিস্তীৰ্ণ অঞ্চলত। মুঠৰ ওপৰত এতিয়া আহাৰ মাহতে ব্ৰহ্মপুত্ৰৰ লগতে নদী উপনদীসমূহৰ জলস্তৰ বৃদ্ধিয়ে চিন্তা পেলাইছে সমগ্ৰ ৰাজ্যবাসীক। ধাৰাপুৰৰ পৰা গগন নাথৰ সহযোগত গুৱাহাটীৰ পৰা জয়ন্ত শৰ্মাৰ প্ৰতিবেদন, প্ৰথম খবৰ।